হয় দৰ্শক, আপোনালোকৰ কথা নতুন টক শ্ব'লৈ আমন্ত্ৰণ জনাইছো। মানে আজিৰ টক শ্ব'টো হৈছে আমাৰ মাজত বিশিষ্ট ব্যৱসায়, অৰ্থাৎ আমাৰ অসমৰে এজন নতুনকৈ ব্যৱসায় ষ্টাৰ্ট দিছে। তো আমাৰ সেই ব্যৱসায়জনে মানে আমাৰ নিবনুৱা কিছুমানক কাম দিব বিচাৰে। তো কেনেকুৱা কি তেখেতে ব্যৱসায় ষ্টাৰ্ট কৰিছে, আমি শুনা মতে তেখেতে মলয় বিৰিৰ কিবা তেনেকুৱা এটা কোম্পানী খুলিছে। তো তাৰে কাৰণে নিবনুৱা কেইজনমান যুৱকক মানে সংস্থাপন দিয়াৰ কথা মোক তেখেতে ফোন যোগে কৈছে, আৰু তেখেত আজি আমাৰ মাজত উপস্থিত হৈছে, আৰু তেখেতক আমি আমাৰ টক শ্ব'টোলৈ আমন্ত্ৰণ জনাইছো। তেখেত আপোনাৰ মোৰ বডিগাৰ্ড। আচ্ছা, তো আপুনি এটা থাকো মানে একচুৱেলি আমাৰ টক শ্ব'ত মানে তোক বুজাৰে নাই মোৰ পিয়ে না পিয়ে হৈ থাক। তোক মই মালিক দিব দিছো, থিয়া হৈ থাক, একদম লচন নকৰবি, কিবা কলি উত্তৰ দিবি। ইমান নতুনকে পিয়ে লৈছো, মানে জ্বৰ হয় না একলা একলি। তো এতিয়া আপোনাৰ কওকচোন প্ৰশংসাটো মানে কৈ দিয়ক, আপুনি কি কাৰণ, মানে মই ক'লোৱে অলপ আগতে ৰাইজক আপোনাৰ কথাখিনি। তো আপুনি কেনেকুৱা কি কৰিব বিচাৰে? মানে মলয় ফেক্টৰী এটা আছে মোৰ। আচ্ছা, নতুনকে খুলিছে আপুনি? আচ্ছা, এটা মানে মোক ৩-৪জন মানে ল'ৰা লাগে, নিবনুৱা যুৱক লাগে, তাকো আমাৰ অসমৰ মোৰ মানে অসমৰ আপুনি সেইকাৰণে সংস্থাপন দিব বিচাৰে। মোক কৈছো অলপ অসমৰে ল'ৰা। হয়, এতিয়া আপোনাক কেনেহেন টাইপৰ ল'ৰা লাগে? আমাৰ তাতে বহু কেইজন ল'ৰা আহি পাইছে, তো আমি তেখেতসকলক অলপ জিৰণি ল'বলৈ দিছো। তো আমি দেৰি নকৰি আপোনাৰ পৰিচয়টো দি দিয়ক, আৰু কিমান তাৰিখ মানে বেছি বছৰটো হোৱা নাই, আপুনি ষ্টাৰ্ট কৰিছে মাত্ৰ, আপুনি পৰিচয়টো দি দিয়ক। মোৰ নাম এম কে। আপুনি ইয়াৰে আগত কিবা ব্যৱসায় কি কৰিছিল চাগে? মই চানসিল্ক চেম্পু যে আছে। আচ্ছা, চানসিল্ক চেম্পুত মই লগ পাইছিলো চাগে আপোনাক, ইণ্টাৰভিউ দিছিলো। আচ্ছা, বুজি পাইছো। আচ্ছা, ঠিক আছে বাৰু। এতিয়া আমাৰ চশমা যে খুলি চকু বিষ খুল পিন কলা আমাৰ কিন্তু ভাল, কিন্তু কেনে বহুত মৰম কৰো। মাতি দিয়কচোন। এটা যদি কণী আনো না, আৰু এক খাজ একদম আপনি এক খাই খাই ও বাকলা আহি থৈ মোক লগি হয় নেকি? হা, আমাৰ কিন্তু বঢ়িয়া মাংস আনলি কি দে বুলি ভাবছি, হাৰা কৈ পেট মই মেকৰি নেকি? হা, মই বন্দা ভুল কৰে। আমাৰ কিন্তু ভাল, এটা চকলাই জানো 100 আৰু মই 100 মোৰ তিৰি তুই গাখীৰ গৰম হবা দে মোক বোলো খুৱাব। এই টকচত বকি মোৰ খিনে কিছু ততৰা পৰি কিছু ঐ বন্দা হয় মাজতে যাই বন্দা গম পাইছি। আপনি খাইছি মোৰ ইমোশনাল বুজি পানে, আপনি বুজি পানে? বেছি পইচা ওলাই দাম বেছি বকি যা। হ'ব আমি দেৰি নকৰি আমাৰ যিকেইটা মানে আপোনাৰ তাৰে ইণ্টাৰভিউ দিব আহিছি তো মাতি দিয়ক। তো আমাৰ প্ৰথমজন হৈছে বৰ্ণিল ভৰালিক। তুমি যে মাতি লৈ আহা বৰ্ণিল ভৰালি। মোৰ এনে ভালে বিয়েটো, কিন্তু বিৰাট খানি আনলা। ই বাবা হাঁহি 130টা দাঁত হলকে বেলাম তোর ওটিটি দেব ভাব। হ্যাঁ, এইফালে তো এখেত আমাক মানে প্ৰথম। আচ্ছা বাবা, তুমি ইণ্টাৰভিউটো দিব আহিছ, আমাৰ এখেতে মালিকজন নতুনকৈ মলয়বিৰিৰ হেৰি কৰিছে। ভাল না? আমাৰ ভাল ল'ৰা। নামটো তোমাৰ কৈ দিবা, দৰ্শকো চাই আছে, দৰ্শকৰ আগতো কৈ দিয়া, এখেতৰ আগতো কৈ দিয়া। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণিল ভৰালী। মই কৈয়ে দিছো অলপ আগতে বৰ্ণিল ভৰালী। তো এতিয়া কওক, মানে কি আপোনাক দুয়োজনে কথা পাতি লওক। হয়, মানে মোৰ এটা মলয়বিৰি ফেক্টৰী আছে, তাতে মানে লাগছিল মানে কি কাম কৰিব লাগে মলয়বিৰিটো মানে মলয়বিৰি খাব নালাগে, মাজে মাজে খালি হ'ল ইচ্ছা নাখাওঁ। নাখালেতো ভালে কথা, কাম কৰিব লাগে। কি কাম?
বুঝে রাখা আপনি বুঝে রাখ আচ্ছা মানে এখেতে মলয়বিৰি ইণ্ডাষ্ট্ৰী বহাইছে তো এখেতক এনেকুৱা এজন যুৱক লাগে যিটো যুৱকে তেখেতক সহায় কৰিব পাৰে তাৰে বিনিময়ত তেখেতে আপোনাক দৰমহা দিব গতিকে কেনেকুৱা কি কাম হয় আপুনি কেনেকুৱা কি মানে কামটো কেনেকুৱা চাদা ভৰাব লাগিব চাদা ভৰাব না বাৰীত যে মাত্ৰ বাহৰ পাত বিচিব লাগিব না চাদা ভৰাব লাগে কৈ দিয়ক চাদা ভৰাব লাগে আচ্ছা না না চাদাটো মানে এই নেকি অমিতাৰ সেই নেকি না লাউৰ পাত লাউৰ পাত হলেও অমিতাৰ পাত হলেও আচ্ছা এখেতে আৰু মই এইখিনিতে কৈ দিছোঁ এখেতে মোক যোৱাকালি যেতিয়া ফোন কৰিছিল তেতিয়া এটা কথা কৈছে যে এখেতে তাৰে ভিতৰত চাদা দিয়া নাই লাউৰ পাত দিছে বাহৰ পাত দিছে কিয়নো যাতে মানুহৰ শৰীৰত একো অপকাৰ নহয় ইমানখিনি ভাবিছে তো এখেতৰ দৰে বিজনেছমেন আমাৰ যদি অসমত থাকে তেতিয়াহ'লে কথাই নাই তো এতিয়া বাবা কওক আচ্ছা ছাৰ মোৰ এটা প্ৰশ্ন আছে আপোনাৰ যে বডি গাৰ্ডটো ইমানখিনি নেকি আপুনিতো ইয়াক দিমাও হয় আচ্ছা আচ্ছা আপুনি বঢ়িয়া বঢ়িয়া টপিক সুধিছ দেই হেণ্ডশেক মানে মানে মোৰ নেকি এনে তোক কৈ আছো মই সাৰ আচ্ছা আপুনি সাতটা কাটটা ই সুখ আপুনি আনকি মই কৈ আছো মই বেলেগ পাৰ এটা দিম আমি পাৰ ডে আমি 1000 মানুহ বিৰি এইটো 100 ৰাখিছো নাই এটা শূন্যটো লগাই দিল পাছত তাৰে মানে 500টা বিৰি নহয় 500টা বিৰি নহয় এই 500টা খাই খাই সবে খাই নেকি সবে মানে কোনটো খাই এতিয়া সি জানে এতিয়া সেইকাৰণে ইয়াৰ হোৱা সবে ৰাখো দেখনি আনিছো খাই গিলি খাই সুমা নহয় তো এটো কি কই এটা আপনি এটা না কই দে আপনাক লাগে কেন মোক লাগে চলি ভাল ভাল চলি ভাল দেখতে আমি কি বাল্মীকি মানে একদম মোবাইল চলি দাও দেখলে গম না আচ্ছা বিজলা নহয় হ্যাঁ মো তো মিঠা না না মিঠাটো কৈছি তোমাৰ মানে যেটো মিঠা তুমি মানুহটো ইমান ভাল তাৰ মানে হেতু কৈছি আচ্ছা যা এনে আপনার উদ্দেশ্যটো কি মানে এই যে বিয়ে ব্যবসায় করো বিজনেস মানে আপনার সব এটা মেট্রিক পরীক্ষা গেল মানে হাই সেকেন্ডারি গেল মানে মই শুনা পাওঁ নে এই বিৰিৰ বহৰত ও চলে মানে কিতাপ পঢ়ি পঢ়ি এই 10টা প্ৰশ্ন মুখস্থ কৰে 20টা প্ৰশ্ন মুখস্থ কৰে এতিয়া আৰু মই বহুত উপকাৰ হৈছে বিৰিৰ পৰা আচ্ছা এই বিৰিৰ বহৰত কিছু মানে মুখস্থ কৰিছি এই কাৰণে ঠিকে আছে বাৰু এখেতৰ আমি মহান অনুভূতাক মানে কি কয় এইটো আপোনাৰ ভাল লাগিছে আমাৰ মানে আপুনি ইমান ধুনীয়া এটা কথা চিন্তা কৰি ভাল কাম এটা লৈছে তো ধন্যবাদ তো এটা আমাৰ এখেতৰ ৰিজাল্টটো কেতিয়া দিব মানে এখেতৰ কোৱালিফিকেশন কিবা লাগব নেকি মানে মেট্ৰিক আচ্ছা কি লাগিব পিছে মানে তোমাৰ এইচএসএলসি লাগব না এনে এইচএসএল লাগব তুমি হাই সেকেন্ডাৰীত কিমান মাৰ্ক পাইছিলা কৈ দিয়া 300 মার্ক 300 মার্ক পাই গেছো 300 মার্ক পাইছি ভাল বয় না এটা আপনি বাকি আপনার কিবা লাগবো বেলেগ এখন বৰ্তমান 2 নম্বৰ থৈ দিছো 2 নম্বৰ থৈ দিছো আচ্ছা তো এখেতক যাবা দিব আচ্ছা তো আপনাক ৰিজাল্ট আমি জনাম ঠিক আছে চাও ও কিবাৰ কাই আছে নাজনো বহু অলপমান মই ইমান ৰব আৰু আপোনাৰ লগত আতে ধৰি লওক দুটামান পালাক আৰু বাকিখিনি মানুহে যদি আপোনালোক বাকিখিনি মানুহে আগ্ৰহী হয় মানে এই বিজনেছটোত মানে কোম্পানীটো জয়েন কৰিবলৈ তেতিয়াহ'লে আমাৰ তলত নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰক এখেতৰ নাম্বাৰটো দিয়া আছে তলত তো কন্টেক্ট কৰি ল'ব বাকি এতিয়া আমাৰ আহিব মৌচম দাস তো মৌচম দাসক লৈ আহ মৌচম দাস